Hey friends, welcome back to my channel. Abdul Motin BLP. আমি আজি এটা রাইস কুকাৰ ৰিপেয়াৰিং কৰিব লৈছোঁ। আজি এইটো আমি পিছাৰিখন খুলি লৈছোঁ। এইটো একচুৱেলি কেবলটো আৰু সকেটটো গৈছে, তাকে আমি আজি ৰিপেয়াৰিং কৰিম। এইটো কানেকশ্যনবিলাক প্ৰথমে খুলি লৈছোঁ আৰু মানে সকেটটো এনেকা পৰা গৈছে আৰু এইটো নতুন সকেট হয়, এইটো ইনষ্টল কৰিম। এয়া সব কিছু খুলি লৈছোঁ কানেকশ্যনবিলাক। এয়া 10 ষ্টাৰ লগাই লৈছোঁ সকেটত। এইটো খুলি ল'ব লাগিব 10 ষ্টাৰটো লগাই লৈছোঁ। নিউট্ৰেলটো লগাই লৈছোঁ। এয়া কানেকশ্যন কৰি আছোঁ। ওকে, কানেকশ্যনটো কৰি ল'লোঁ। এয়া সকেটটো আমি লগাই লৈছোঁ, ৰাইচ কুকাৰত ফিক্সড কৰি দিম আৰু এতিয়া কানেকশ্যনবিলাক লগাই আছোঁ কইলৰ লগত। তো মছপেটটো কানেকশ্যন কৰিলোঁ আৰু নিউট্ৰেলটো এই ৰাইচ কুকাৰৰ চুইচ আছে, চুইচত লগাই লৈছোঁ। কেপাচিটৰৰ তার লগাই লৈছোঁ। এয়া আপোনালোকে দেখি আছে, আমি কানেকশ্যনটো লগাই লৈছোঁ। হ'লে এতিয়া আমাৰ ৰাইচ কুকাৰ ৰেডি। একচুৱেলি আমাৰ কেবলটো জ্বলি গৈছে, পৰা গ'ল, সেইকাৰণে নতুন এটা কেবল লৈছোঁ। কেবলটো এতিয়া আমি টেষ্ট কৰি চাম। টেষ্টিং কৰি আছোঁ। শায়দ কেবলটো খাৰাপ আছে। কেবলটো আগত চেক কৰি মিটাৰে চেক কৰি চাম, মাল্টিমিটাৰে কানেকশ্যন হয় কি নহয়। এতিয়া আমাৰ ৰাইচ কুকাৰ অ'কে।